মাজুলীক লৈ ৰাজনীতিকাৰ মাজুলীৰ প্ৰতি বিদ্বেষকাৰ কংগ্ৰেছ বিজেপি নে ৰাইজৰ দলৰ কিয় অসম ভূমি আৰু ৰাজহ অধিনিয়মৰ আওতালৈ নাহিল মাজুলী যুদ্ধক্ষেত্ৰত প্ৰথমে নামিছিল ৰাইজৰ দল শনিবাৰে সংবাদমেল সম্বোধন কৰি উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ তথ্য প্ৰমাণ সহ মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাজুলীত প্ৰায় 18 বিঘা মাটি ক্ৰয় কৰাৰ হিচাপ দিছিল দলটোৱে আৰু কেইবা বিঘা মাটি ক্ৰয় কৰাৰ অভিযোগ তুলি সেই মাটি মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত নামজাৰি নোহোৱাৰ বাবে মাজুলীৰ নাম ভূমি আৰু ৰাজহ অধিনিয়ম আইনৰ আওতালৈ নহাৰ অভিযোগ তুলিছিল ৰাইজৰ দলে আৰু ইয়াৰ পিছতেই দেওবাৰে বিজেপিৰ সেল্ফ ডিফেন্স কংগ্ৰেছক মিয়াপ্ৰেমী আখ্যাৰে কংগ্ৰেছৰ বিৰোধিতাৰ বাবে মাজুলীৰ নাম অন্তৰ্ভুক্ত নহল বুলি দাবী বিজেপিৰ প্ৰতিবাদৰ নেতৃত্ব বহন কৰি বিধায়ক ভুৱন গামে ক'লে বৰপেটা আৰু বদৰৰ টান অলৰেডি পাছ হৈ গ'ল মাজুলীক কংগ্ৰেছে বিৰোধিতা কৰিলে এই কংগ্ৰেছে বিৰোধিতা কৰাৰ কাৰণে এইটো কিছুদিনৰ কাৰণে স্থগিত কৰি ৰাখি দিবলগীয়া হ'ল কাৰণ কংগ্ৰেছৰ উদ্দেশ্যটো এটাই কাৰণ মাজুলীত কেনেকৈ মিয়া মানুহ বহাব লাগে আজি আপোনালোকে দেখিছে যে দুনাগুৰি দলংটো হৈ গৈছে দুনাগুৰি দলং হৈ যোৱাৰ লগে লগে মিয়া মানুহবোৰ পাৰ হ'বৰ কাৰণে বেছি টাইম নালাগে কিন্তু কথাবোৰ কিমান সঁচা প্ৰথমে শুনক বিধানসভাৰ শেহতীয়া শৰৎকালীন অধিৱেশনৰ ঠিক পূৰ্বে হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত ঘোষণা কৰি কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেৰিটেজ ব্লকত কি হ'ব যে ইট উইল বি ইয়াক এটা আইকনিক ষ্ট্ৰাকচাৰৰ আধাৰত নিৰ্মাণ কৰা হ'ব আইকনিক ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰ এৰিয়া আমি প্ৰটেক্ট কৰিম খালি কণ্ডিশ্যন এটা ই 250 বছৰৰ পুৰণা হ'ব প্ৰটেক্টেড এৰিয়াত কি হ'ব অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি 3টা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে এই আইনখনত বৰ্তমান আমি কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছে বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছোঁ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ঠিকেই বিধানসভাত বিধেয়কখন উত্থাপন হলো ঠিকেই কিন্তু মাজুলী ডিস্ট্ৰিক্ট the entire district shall be protected area for the original inhabitants for the purpose of protection to the original inhabitants and the iconic heritage institution existing therein আপুনি বিচাৰিছে যে তাত অৰিজিনেল ইনহেবিটেন্স শব্দটো আহিব লাগে একচুয়ালি ফৰ দা পারপাস অফ দিস এক্ট বুলি কলে এটো অলৰেডি মিনিং কৰে কিন্তু আপুনি যদি বিচাৰিছে লাইনটো আমি লিখা এটো লিখলে হ'ব কোনো কথা অটিএস 70 তো লিখিছে কি এটো আনঅথৰাইজ অকুপেন্ট বা পজেশন মানুহক এভেকশন কৰিব পাৰিব ডিস্ট্ৰিক্ট কমিশনাৰে স্যাৰ এতিয়া আনঅথৰাইজ অকুপেন্টস বুলি কি বুজাব বিচাৰিছে কাৰণ মই কৈছো মাজুলী স্যাৰ মই মিসিং মানুহ আছে দেউৰী আছে সোণোৱাল আছে শিডুল কাষ্ট মানুহ আছে জেনেৰেল মানুহ আছে যে বহুতৰ মই জনামতে যে আনঅথৰাইজ অকুপেন্ট মানে কি যে যাৰ ন্যায়পত্তা নাই মাননীয় অধ্যক্ষ মহোদয় আপুনি যদি এনেকুৱা এটা মেছেজ দিয়ে মই এইটো কোৱা নাই এনেকুৱা দিলে মাজুলী লাইনটোৱে মই ড্ৰপ কৰি দিছো কাৰণ আপুনি ড্ৰপ দিব নালাগে সেকশনটো ইয়াত আছে that meaning ki যে those who are not original inhabitant এটো লিখা নাই তিনি একখনৰ পারপাস তো পঢ়ক নম্বৰ পারপাস চালু সঁচাকৈ আইনখনত মাজুলীৰ নাম অন্তৰ্ভুক্ত নোহোৱাটো বিচাৰিছিল নেকি কংগ্ৰেছে কি কৈছিল ভৰত নৰহে শুনক মাটিটো কিনা বেচাৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয় মাজুলী লাইনটো আমি ড্ৰপ কৰি দিছো কাৰণ এনেকুৱা কোনো এটা মাজুলী ড্ৰপ দিব নালাগে আপুনি এনেকুৱা এটা কথা কৈ দিলে পিছত আকৌ মাজুলীটো চিন্তা কৰি লৈ আহিব কাৰণ আপুনি নহয় অধ্যক্ষ স্যাৰ ইয়াতে দিছো যে আনঅথৰাইজ এইটো ডিসকাশনটোতে আমি না যাও মই মাজুলী প্ৰটেকশ্যন অৰ্ডাৰ মই বিচাৰিছো মাজুলী প্ৰটেকশ্যন আমি মাজুলীৰ প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ লগত আলোচনা কৰি পিছত এক্টত এমেন্ডমেন্ট লৈ আহিম যিকোনো বিধেয়কত থকা ভুল আঙুলিয়াই দিয়াটো বিৰোধীৰ কাম বাকি তাকে লৈ ৰাজনীতিৰ আশ্ৰয় ললে কোনে সেয়া হয়তো স্পষ্ট কংগ্ৰেছলৈ দুখ ঠেলি প্ৰতিবাদ সাব্যস্ত কৰিলেও মাজুলীত মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটি ক্ৰয় কৰা সন্দৰ্ভত সোধা প্ৰশ্নতহে জাঙুৰ খাই উঠিল বিধায়ক ভুৱন গাম তাৰ ৰিনিকি বুয়াৰ দেউতা ককাক ক'ৰ আছিলে
মাজুলী আছিলে তেখেতে ল'ব পৰা এইটো নিশ্চয় কেপাচিটি আছে ল'ব পাৰে তেখেতে এইটো লোৱাত গ'লে কি কাৰণে প্ৰতিক্ৰিয়া হ'ব হা কোনোবাই বেচিছে কাৰণে লৈছে না বেচিছে নহয় কাৰণ যিটো তাৰ পিতৃ মাতৃ ককা মাজুলী হয় দক্ষিণ পাটৰ হয় তেখেতে ক'লে জানেন নাই মুখ্যমন্ত্ৰীৰ পত্নীৰ পূৰ্বপুৰুষৰ জন্মস্থান ক'ত সেয়া বাৰু পিছৰ কথা কিন্তু মাজুলীৰ ভূমিপুত্ৰসকলৰ সুৰক্ষা নিবিচাৰে নেকি বিধায়ক ভুৱন গামে নে ম্যাদী পট্টা নথকা ভূমিপুত্ৰৰ উচ্ছেদৰ পক্ষত বিধায়কগৰাকী সেই সন্দৰ্ভতহে উত্থাপন হৈছে প্ৰশ্নৰ ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম